নমস্কাৰ আজি হৈছে 30 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ জামিনবিহীন গোচৰত এবাৰ গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ। বিএনএছৰ 105 ধাৰাত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ। এই ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা নন্দিনী কাশ্যপৰ। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নন্দিনী কাশ্যপক আৰু এপলৰ পৰা GMCH লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে সামিউলৰ মৃতদেহ আৰু জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ। বিএনএছৰ 105 ধাৰাত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ আৰু এই ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো প্ৰচণ্ড বৰষুণকো নেওচি ওলাই আহিল হাজাৰ হাজাৰ মুছলমান হোৱাৰ কাৰণে আমাক অত্যাচাৰ কৰিছে। ইয়াৰ বাবে বিচাৰ আমাক লাগিবই আৰু আমি প্ৰাণ দিবলৈ সাজু আছোঁ। প্ৰতিজন সংখ্যালঘুৰ চকুপানীৰ বিচাৰ নেদেখাজনে কৰিব আৰু সংখ্যালঘুৰ ন্যায়ৰ বাবে আমি যি কৰিব লাগে তাকেই কৰিম। সংখ্যালঘুৰ লগত আল্লাহ আছে, আমচু আছে। আমি যুঁজিম আৰু এদিন জয়ী হ'ম। উচ্ছেদৰ বিৰুদ্ধে এবাৰ আমচুৰ মহাগৰ্জন দেখিবলৈ পোৱা গৈছে আৰু গোৱালপাৰাত হাজাৰ হাজাৰ মুছলমানৰ সৈতে এবাৰ আমচুৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিল এবাৰ সংখ্যালঘু পুৰুষ আৰু মহিলা। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। 35 লাখ বড়ো মানুহে যদি বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে 1,40 লাখ মিয়া মানুহে কিয় মিয়ালেণ্ড দাবী কৰিব নোৱাৰে? উচ্ছেদৰ মাজতে ভয়ংকৰ এবাৰ দাবী উত্থাপন কৰিছে মিয়া ছাত্ৰ পৰিষদে। মিয়ালেণ্ডৰ দাবীৰে দিল্লী কোপাই তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে এইখন চৰকাৰক। উচ্ছেদিত চৰকাৰে পুনৰ সংস্থাপন নিদিলে বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। মিয়া ছাত্ৰ পৰিষদৰ দিল্লীৰ লগতে ভাৰতবৰ্ষ কোপাই তুলিব আৰু নেমচু আমচু যিমান সংগঠন আছে সকলো মিলি এদিন দিল্লী কোপাই তুলিব আৰু আমাৰ পিছফালে বীৰ লাচিত সেনা লগাই দিছে। কোন লাচিত সেনা? লাচিত সেনাই দেশৰ কাৰণে যুদ্ধ কৰিছিল নেকি? বীৰ লাচিত সেনাই লুণ্ঠন কৰিছিল আৰু ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে লাচিত সেনাই। এই গুৰুতৰ অভিযোগ এবাৰ মিয়া ছাত্ৰ পৰিষদৰ এজন যুৱকৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। নন্দিনী কাশ্যপৰ ঘটনাক লৈ আৰক্ষীৰ বৃহৎ সংবাদমেল। দুৰ্ঘটনাৰ নিশা নন্দিনীয়ে আৰক্ষীলৈ ফোন কৰাৰ কথা সম্পূৰ্ণ মিছা আছিল। ঘটনা সন্দৰ্ভত গুৱাহাটীৰ ট্ৰেফিক পুলিচে নিশা কোনো ধৰণৰ খবৰ পোৱা নাছিল আৰু গুৱাহাটী যান বাহন আৰক্ষীৰ ওচৰত নন্দিনী কাশ্যপৰ কোনো চালান নাই। প্ৰথমে দিছপুৰ থানাত 630 25 নম্বৰত আৰু 115 125 281 BNS ধাৰাত গোচৰ ৰুজু কৰা হৈছিল আৰু শেহতীয়াকৈ 105 BNS ধাৰাত ৰুজু কৰা হৈছিল গোচৰ আৰু আজি হাজিৰ কৰা হ'ব আদালতত আৰু খন্তেক পিছতেই কৰা হ'ব স্বাস্থ্য পৰীক্ষা। নিশা 1:30 গ্ৰেপ্তাৰ কৰা হৈছিল অভিনেত্ৰীগৰাকীক আৰু 26 তাৰিখে ৰুজু কৰা হৈছিল গোচৰ। সম্পূৰ্ণ ঘটনা থাকিব আদালতৰ আওতাত আৰু তদন্ত। আহিছোঁ আন এক খবৰৰ মাজলৈ। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ আহি পৰিছে ডাঙৰ খবৰ। অহা 7 আগষ্টলৈকে প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ। বনাঞ্চলত চলিবলগীয়া উচ্ছেদত ন্যায়ালয়ৰ হস্তক্ষেপ আৰু 75টাকৈ পৰিয়াল লৈ সকা এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। প্ৰশাসনে বান্ধি দিয়া সময় বৃদ্ধিৰ নিৰ্দেশ এবাৰ ন্যায়ালয়ৰ আৰু 7 আগষ্টলৈকে পৰিয়ালসমূহ থাকিব পাৰিব বাস কৰি থকা স্থানতে। আৰু উৰিয়াম ঘাটৰ উচ্ছেদক লৈ ডাঙৰ খবৰ আহি পৰিছে। খবৰটো জনাই গৈছোঁ যে উৰিয়াম ঘাটৰ যিসকল পৰিয়াল আছে সেই পৰিয়ালে থাকিব পাৰিব নিজৰ সেই স্থানতেই আৰু বনাঞ্চলত চলিবলগীয়া উচ্ছেদত এবাৰ ন্যায়ালয়ৰ হস্তক্ষেপ। আহিছোঁ আন এক খবৰৰ মাজলৈ। অহা 1 আগষ্টত বিদ্যালয়সমূহক লৈ আহি গ'ল নতুন নিৰ্দেশনা। 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব পাঠদান, কিন্তু উৎকট গৰমৰ বাবে ৰাজ্যত সলনি হ'ব পাঠদানৰ সময়সূচী। গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। পুৱা 7:30 পৰা সকলো শ্ৰেণীতেই আৰম্ভ হ'ব পাঠদান আৰু ছুটিৰ ক্ষেত্ৰতো শ্ৰেণী অনুসৰি থাকিব তাৰতম্য। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটিৰ সময়সূচী পুৱা 11:30 আৰু উচ্চ মাধ্যমিক প্ৰাথমিকৰ ছুটিৰ সময় হৈছে 12 বজা। লগতে মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত পাঠদান চলিব দুপৰীয়া 1 বজালৈকে আৰু কামৰূপ মেট্ৰৰ ISDO দীপিকা চৌধুৰীৰ নিৰ্দেশনা জাৰি।
আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মুছলমানক অসমৰ পৰা আঁতৰোৱাৰ অধিকাৰ চৰকাৰৰ নাই। যিমান দিন থাকিম বীৰৰ দৰে থাকিম আৰু আমাক গুলি কৰিলেও আমি ভয় নকৰোঁ। এই ভূমিতে জন্ম আৰু এই ভূমিতে মৰিম। আমাক গতিয়াই অসমৰ পৰা বাহিৰ কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাই। আৰু ৭১ৰ পিছৰ যদি কোনো বাংলাদেশী আছে আমাক দেখুৱাই দিয়ক, আমছুৱে নিজেই অসমৰ পৰা বাহিৰ কৰি দিব। এই মন্তব্য কৰিছে এতিয়া আমছুৱে। আৰু আমছুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ নলয়, কিন্তু আমছুৱে মুছলমানৰ গাত হাত দিলে সহ্য কৰিব নোৱাৰে আৰু সহ্য নকৰে। যদি আমাক ইমানেই বেয়া পায় তেন্তে আমাক নাইকিয়া কৰি দিয়ক। মানুহ হৈ অমানৱীয় কাম নকৰিব আৰু প্ৰতিটোপা চকু পানীৰ মূল্য আমাক দিব লাগিব। আৰু অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰাৰ ষড়যন্ত্ৰ কৰিছে এইখন বিজেপি চৰকাৰে। কিন্তু মুছলমান যিমান দিন জীয়াই থাকিব বাঘৰ দৰে জীয়াই থাকিব বুলি মন্তব্য কৰে এইবাৰ আমছুৰ নেতৃত্বই। আৰু মুছলমানক কৰা অত্যাচাৰৰ বিচাৰ লাগিবই। এই বিচাৰ অসমৰ ভূমিতে হ'ব আৰু এই বিচাৰ অসমৰ ৰাইজে কৰিব। চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমানৰ সৈতে এতিয়া আমছুৰ মহাগৰ্জন দেখিবলৈ পোৱা গৈছে।